10 দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতি লিটাৰ পেট্ৰলত 87 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 91 পইচাকৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। মধ্য প্ৰাচ্যৰ যি যুদ্ধ, সেই যুদ্ধই কিন্তু এতিয়া সংকটত পেলাইছে সমগ্ৰ বিশ্বক। মই বৰ্তমান উপস্থিত আছো চামগুৰি বজং ফিলিং ষ্টেচনত। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে যি পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, তাৰ ফলত এতিয়া সাধাৰণ ৰাইজৰ যথেষ্টখিনি অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ যি মূল্য, সেই মূল্য মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছো সহযোগী সাংবাদিকগৰাকীক। এয়া হৈছে বজং ফিলিং ষ্টেচনৰ যি পেট্ৰলৰ মূল্য। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে 103.87 টকা হৈছে পেট্ৰলৰ মূল্য। এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মধ্য প্ৰাচ্যৰ যি যুদ্ধৰ যি হৈ আছে, তাৰ ফলত এতিয়া পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই বজং ফিলিং ষ্টেচনৰ দৃশ্য দেখুৱাই আছো। ইয়াত গ্ৰাহকসকল আহিছে তেল ধৰাবলৈ, কিয়নো যি বাইক বা গাড়ী তেওঁলোকে ব্যৱহাৰ কৰে, সেই ব্যৱহাৰৰ বাবে তেল ভৰাবই লাগিব। গতিকে মোৰ লগত এই মুহূৰ্তত এজন ব্যক্তি আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? এইদৰে 10 দিনৰ ভিতৰত 3বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব। চাওক, এই 10 দিনত আপোনাৰ 3বাৰকৈ আপোনাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আপোনাৰ বাঢ়িলে। গতিকে এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিত কিন্তু মূল্য বৃদ্ধিয়ে কিন্তু সৰ্বসাধাৰণ ৰাইজক কিন্তু প্ৰভাৱ যে পেলাব, এইটো নুই কৰিব নোৱাৰি। এটা কথা ক'ব লাগিব যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি দাম বঢ়াৰ লগে লগে কিন্তু খাদ্য সামগ্ৰীৰ দাম বাঢ়িব। অত্যাৱশ্যকীয় যিসমূহ আমাৰ ঘৰুৱা ব্যৱহাৰ বস্তু আছে, সেইসকলৰ কিন্তু দাম বাঢ়িব। আৰু ঔষধসমূহৰ দাম বাঢ়িব, গেছ চিলিণ্ডাৰসমূহৰ দাম বাঢ়িব। তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে সৰ্বসাধাৰণৰ ৰাইজৰ চিন্তা কৰি পেলাই অতি সোনকালে কিন্তু এই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ কিন্তু আমি আপোনালোকক অনুৰোধ জনাইছো। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী গ্ৰাহক। তেওঁ আচলতে যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে অনুৰোধ জনাইছে। আৰু এজন গ্ৰাহক আছে, কি ক'ব? 10 দিনৰ ভিতৰত 3বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। উপায় নাই, এতিয়া কি ক'ম আৰু ক'বলগীয়া নাই। হয়, নিশ্চয়কৈ কোৱাৰ কোনো ভাষা নাই। আৰু এজন গ্ৰাহক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? এইদৰে আচলতে 10 দিনৰ ভিতৰত 3 নম্বৰবাৰ মূল্য বৃদ্ধি হৈছে। 103 টকা 97 পইচা আজি 10 দিনৰ ভিতৰত হ'লহে। 150 ঘৰ যে চুব, ইয়াৰ কোনো নাই কৰিব নোৱাৰি। এইখন চৰকাৰৰ দিনত 8 দিনৰ সপোন দেখুৱাইছিল, 8 দিনৰ কথা কৈছিল, কিন্তু এতিয়া ক'ত 8 দিন আৰু ক'ত 8 দিন বৰ্তমান আহিবলৈ বাকী আছে। জীৱনদায়িনী ঔষধ পেচেণ্ট এজনে এতিয়া খাব নোৱাৰা অৱস্থা হৈছে। মিঠাতেলৰ দাম আজি 200 টকাৰ অতিক্ৰম কৰিছে। তাতকৈ কিন্তু দুখৰ কথা একো হ'ব নোৱাৰে। ইন্ধনজাত সামগ্ৰী দিনক দিনে দাম বৃদ্ধি হৈছে। চৰকাৰখনে কিন্তু ইয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, ছাত্ৰ সমাজেই হওক, কিন্তু ৰাইজ কিন্তু ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব। হয়, নিশ্চয়কৈ সেয়া আছিল গ্ৰাহকৰ মন্তব্য। মই ডিজেলৰ যি দাম, সেই দাম দেখুৱাবৰ বাবে অনুৰোধ জনাইছো মোৰ সহযোগী সাংবাদিকগৰাকী। এইদৰে আচলতে ডিজেলৰ যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। 95.12 টকা ইতিমধ্যে বৃদ্ধি হৈছে ডিজেলৰ মূল্য। মোৰ লগত এগৰাকী টেম্পু চালক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? এইদৰে মূল্য বৃদ্ধি এনেকে মূল্য বৃদ্ধি হৈ থাকিলেতো আমাৰ চলা অসুবিধা হৈ যায়গে। এতিয়া দিনটো গাড়ীখন চলাই টকা 200-300 নাবাচে। আৰু কি ক'ম আৰু, এনেকে হ'লেতো আমি গাড়ী চলাবই নোৱাৰিম। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া সেই অনুপাতে ভাড়াটোও বঢ়াব লাগে গাড়ীখনৰ। এতিয়া ভাড়াও বঢ়োৱা নাই, এনেকেই চলিবলগীয়া হৈ গৈছে আৰু উপায় নাই। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী টেম্পু চালকৰ ভাষ্য। আচলতে তেওঁলোকে টেম্পু চলাই জীৱন নিৰ্বাহ কৰি আহিছে। আৰু এইদৰে যদি সদায় পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈ থাকে, তেতিয়াহ'লে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয় সাধাৰণ ৰাইজ। আৰু এটা কথা ক'ব লাগিব যে যি মূল্য বৃদ্ধি, সেই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে অন্য যি সামগ্ৰীসমূহ আছে, সেই সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হয়। গতিকে এতিয়া সাধাৰণ ৰাইজে বিচাৰিছে যাতে অতি সোনকালে এই যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি ৰোধ কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।